নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্সৰ গৰাকীলৈ আহি পৰিছে ডাঙৰ খবৰ। আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক নকৰা লোকসকলৰ পৰা লোৱা হ'ব অতিৰিক্ত হাৰৰ TDS আৰু ইয়াৰ লগতে পান আৰু আধাৰ কাৰ্ড লিংক নকৰা লোকসকলে অধিক হাৰত দিব লাগিব কৰ আৰু আধাৰৰ সৈতে সংযোগ নকৰিলে পান কাৰ্ড হৈ পৰিব পাৰে নিষ্ক্ৰিয় আৰু আধাৰ কাৰ্ডৰ গৰাকীয়ে 14 জুনৰ ভিতৰত কৰিব লাগিব আধাৰ কাৰ্ডখন আপডেট। আপোনাৰ হাতত মাত্ৰ আজিৰ দিনটোহে বাকী। যদি আপুনি আজিৰ দিনটোত আধাৰ কাৰ্ডখন আপডেট নকৰে তেন্তে আপুনি পিছলৈ গৈ কিন্তু অধিক জৰিমনা ভৰিব লগা হ'ব পাৰে আৰু বিনামূলীয়া অনলাইন আধাৰ আপডেটৰ সময়সীমা হৈছে আজিৰ দিনটো অৰ্থাৎ 14 জুন আৰু এই 14 জুন দিন ধাৰ্য কৰিছে UIDAIৰ ফালৰ পৰা আৰু এতিয়াৰ পৰা পৰিবহণ কাৰ্যালয়ত দিব নালাগে ড্ৰাইভিং লাইচেন্সৰ টেষ্ট। আকৌ এটা খবৰ জনাইছোঁ, নতুন খবৰ যে ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত আপুনি দিব পাৰিব এই টেষ্ট আৰু লাইচেন্স নোহোৱাকৈ গাড়ী মটৰ চলালে আপুনি ভৰিব লগা হ'ব পাৰে অধিক জৰিমনা আৰু লাইচেন্স নোহোৱাকৈ গাড়ী চলালে আপুনি ভৰিব লগা হ'ব পাৰে 2000 টকা পৰ্যন্ত জৰিমনা আৰু ইয়াৰ লগতে কিশোৰে গাড়ী চলালে ভৰিব লাগিব 25000 টকা জৰিমনা আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্সক লৈ আহি পৰিছে ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ আমাৰ সমূহ দৰ্শকক। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। এটা ভাল খবৰ। অহা 18 জুন তাৰিখে বেংকত সোমাব চৰকাৰী ধন আৰু কোটি কোটি লোকৰ বাবে এয়া এক ভাল খবৰ। মোদী চৰকাৰে মুকলি কৰিব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন আৰু 2000 টকাকৈ লাভ কৰিব কোটি কোটি কৃষকে আৰু 9.3 কোটি কৃষকৰ বেংক একাউণ্টত এই ধন জমা কৰা হ'ব আৰু বাৰাণসীৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি দিব PM কিষাণৰ এই ধন আৰু অসমৰ 17.5 লাখ কৃষকে লাভ কৰিব এই ধন আৰু অহা 18 জুন তাৰিখে বেংকত সোমাব চৰকাৰী ধন, কিয়নো কোটি কোটি কৃষকে লাভ কৰিব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন আৰু মোদী চৰকাৰে মুকলি কৰিব PM কিষাণৰ 17 সংখ্যক কিস্তিৰ ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট। প্ৰান্তে প্ৰান্তে আজিৰ দিনটোত নেৰানেপেৰা পৰা বৰষুণৰ সম্ভাৱনা আৰু 2 ঠাইত বৰষুণৰ লগতে পৰিব পাৰে বজ্ৰ। ইতিমধ্যে ভিন্ন প্ৰান্তত নিশাৰে পৰা ধাৰাসাৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ 12খন জিলাত নেৰানেপেৰা বৰষুণৰ পূৰ্ণ সম্ভাৱনা। ধুবুৰী, কোকৰাঝাৰৰ বাবে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে ধুবুৰী কোকৰাঝাৰৰ বাবে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু ইয়াৰ লগতে চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁৱৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু শোণিতপুৰ, বিশ্বনাথ, ধেমাজিৰ বাবে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বাবেও জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট। প্ৰান্তে প্ৰান্তে আজিৰ দিনটোত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আৰু 2 ঠাইত বৰষুণৰ লগতে পৰিব পাৰে বজ্ৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। নীট পৰীক্ষাৰ বিতৰ্কিত ফলাফলক লৈ আহি পৰিছে ডাঙৰ খবৰ। বাতিল কৰা হ'ল নীট পৰীক্ষাৰ গ্ৰেছ মাৰ্ক পোৱা পৰীক্ষাৰ্থীয়ে পুনৰ বহিব লাগিব পৰীক্ষাত আৰু এই গোচৰৰ শুনানি লৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ আৰু 23 জুনত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ এইবাৰ সুপ্ৰিম কোৰ্টৰ আৰু অহা 30 জুনত ঘোষণা কৰিব লাগিব পৰীক্ষাৰ ফলাফল আৰু 3টা বিষয়ক লৈ গোচৰ চলি আছে উচ্চতম ন্যায়ালয়ত আৰু নীট UG পৰীক্ষাক লৈ দেশজুৰি সৃষ্টি হৈছিল খলকনিৰ আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল হাজাৰ হাজাৰ পৰীক্ষাৰ্থী আৰু নীট পৰীক্ষাৰ বিতৰ্কিত ফলাফলক লৈ আহি পৰিছে ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ যে বাতিল কৰা হ'ল এইবাৰ নীট পৰীক্ষাৰ গ্ৰেছ মাৰ্ক আৰু গ্ৰেছ মাৰ্ক পোৱা পৰীক্ষাৰ্থীয়ে পুনৰ বহিব লাগিব পৰীক্ষাত। লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ। অহা 17 জুন সোমবাৰে পবিত্ৰ ঈদ-উল আজহা আৰু কেন্দ্ৰীয় হিলাল কমিটি অসমে জনাইছে এই কথা আৰু অসমৰ লগতে দেশৰ মুছলমান সমাজে পালন কৰিব পবিত্ৰ ঈদ-উল আজহা আৰু অসমবাসীৰ ৰাইজলৈ ঈদ মোবাৰক হিলাল কমিটিৰ আৰু লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ, কিয়নো 17 জুন
সোমবাৰে পবিত্ৰ ঈদ উল আজহা আৰু কেন্দ্ৰীয় হিলাল কমিটি তথা অসমে জনাইছে এই কথা।